বিজ্ঞানৰ ধেমালি। পৰীক্ষা 13 পৃষ্ঠা। পৰীক্ষাৰ নাম। শব্দ কেনেকৈ সৃষ্টি হয়? আহিলা এটা ষ্টীলৰ গিলাচ আৰু এখন পাতল চামুচ। কেনেকৈ কৰিবা আৰু কি দেখিবা? প্ৰথমতে গিলাচটো টেবুলৰ ওপৰত থৈ চামুচখনেৰে লাহেকৈ গিলাচৰ তলৰ ফালৰ কাষত এটা টোকৰ মাৰা। এতিয়া অলপ পানী গিলাচত লাহেকৈ ঢালি দি আকৌ টোকৰটো মাৰা। শব্দটো এবাৰ কেনে শুনা পালা? এনেদৰে অলপ অলপ পানী গিলাচত ঢালি দি প্ৰতিবাৰে গিলাচৰ তলৰ ফালে কাষত চামুচখনেৰে এটা টোকৰ মৰা। প্ৰতিবাৰে সৃষ্টি হোৱা শব্দ ভালদৰে কাণ পাতি শুনা। প্ৰতিবাৰে বেলেগ বেলেগ শব্দ শুনিলানে? কি বুজিলা? গিলাচত টোকৰ মাৰি দিয়াত কঁপনিৰ বাবে শব্দ উৎপত্তি হ'ল। গিলাচত পানী দি টোকৰ মৰাত শব্দৰ সৃষ্টি হ'ল। এইবাৰ পানী দিয়াৰ বাবে কঁপনিৰ ধৰণ সলনি হয়। এইবাবেহে শব্দটো অলপ বেলেগ শুনা গ'ল। এইদৰে গিলাচত পানী দি থাকিলে প্ৰতিবাৰে সামান্য বেলেগ শব্দ শুনিবলৈ পোৱা যায়। কোনো কাৰণত যিকোনো বস্তুৰ কঁপনি সৃষ্টি হ'লে শব্দৰ সৃষ্টি হয়। নমস্কাৰ।